ৰহাত বিধায়ক শশীকান্ত দাসক ব্যাপক আদৰণি। ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক বৃহস্পতিবাৰে ব্যাপকভাৱে আদৰণি জনোৱা পৰিলক্ষিত হয়। বিধায়কগৰাকীয়ে ৰহা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা বিজয়ী হৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ কিছুদিন পিছৰে পৰা মিত্ৰজোঁট তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপি দলৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলি আহিছিল। অৱশেষত বৃহস্পতিবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। বিধায়কগৰাকীয়ে বিজেপি দলত যোগদান কৰি ৰহাৰ ডিমৌৰ নিজা বাসগৃহলৈ উভতাৰ পথত ৰহাৰ সমীপৰ ঠেকেৰাগুৰিৰ পৰা বিজেপি সমৰ্থকসকলে প্ৰায় 2 শতাধিক দুচকীয়া আৰু 4চকীয়া বাহনে আদৰি বিধায়কগৰাকী ৰহা বজাৰৰ মাজেদি ডিমৌৰ নিজা বাসগৃহলৈ লৈ যায়। কালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম মাতৃৰ হৈ ভাৰত মাতাৰ হৈ যাতে ৰাষ্ট্ৰৰ হৈ আমি আত্মনিয়োগ কৰি আমি যাতে শ্ৰদ্ধাভক্তি সহকাৰে যাতে কাম কৰিব পাৰোঁ তাৰ কাৰণে ওলাই আহিছোঁ। দলে সিদ্ধান্ত গ্ৰহণ কৰিব, নিশ্চিতভাৱে দলে এটা ভাল সিদ্ধান্ত ল'ব বুলি মোৰ বিশ্বাস। দলে এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব। অত্যন্ত অভিভূত হৈছোঁ। ইয়ে প্ৰমাণ কৰে যে ৰহা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ ভেটি অতি শক্তিশালী আৰু আগন্তুক 2026 চনৰ নিৰ্বাচনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত অসমত পুনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এখন অসম চৰকাৰ গঠন হ'ব আৰু ৰহা সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীয়ে যিগৰাকীকে প্ৰাৰ্থী দিয়ে আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে ৰহাৰ পৰা যে আমি বিজয় সাব্যস্ত কৰিব পাৰিম সেয়া আজিৰ সমদলে পুনৰ তাকে প্ৰতীয়মান কৰিছে। কংগ্ৰেছ দল চাওক, এতিয়া কংগ্ৰেছ দল মিতিৰ কুটুম ভাই নিজৰ পৰিয়ালৰ মাজত এতিয়া সীমাবদ্ধ হৈ গৈছে। গতিকে তেওঁলোকক এই সময়ত মই সমালোচনা কৰিব নোখোজোঁ, কিন্তু যিটো দেখা গৈছে গণতন্ত্ৰ ৰাজনীতিত বিৰোধীৰ এটা শক্তিশালী ভূমিকা থাকিব লাগে। কিন্তু অহা 2026 চনৰ নিৰ্বাচনত বিৰোধী আসনত বহিব পৰাকৈ তেওঁলোকৰ যিটো সংখ্যাগৰিষ্ঠতা, সেই সংখ্যাগৰিষ্ঠতাৰ পৰাও কংগ্ৰেছ বহুত দূৰ পিছুৱাই থাকিব। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।